এখন সুইফট 2018 মডেল গাড়ীটো গমে পাইছে গাড়ী সুইফট মানে আপোনাৰ ৰিসেল ভ্যালু ভাল তো এখন গাড়ী দি আছে এটা ভাল বাজেটত 4.5 লাখ টকাত এখন গাড়ী পাব 4,50,000 টাকা ফিক্স প্রাইস আচ্ছা নেক্সট আৰু এখন আছে সুইফট 3,30,000 আহিব 3,30,000 টকা 2015 মডেল হয় এৰা নেক্সট 2018 ৰিনল কোড আপনার RXT মডেল এখন আহিব মাত্র 2,20,000 টাকা আহিব 2,20,000 টাকা তার নেক্সট এখন আছে সুইফট বেলেনো এখন আছে বেলেনো 2020 হয় উইথ প্রজেক্টর হেডলাইট পাই যাব ঠিক আছে নিউ লুকসর আপনার বাম্পার গ্রিল তো এখনৰ প্রাইস আছে আপনার 5 লাখ টাকাত পাব উইথ আফটার মার্কেট এন্ড্রয়েড ডিসপ্লে লগোয়া আছে গাড়ীখনত আপনার স্টিং মাউন্টেড কন্ট্রোল গোটেখিনি পাই যাব 4 পাওয়ার উইন্ডো এসি হিটার ম্যাজিক অটোমেটিক ক্লাইমেট কন্ট্রোল গোটেখিনি পাই যাব ইয়াতে মাত্ৰ 5 লাখ টাকাত 5 লাখ টাকা দেয়া নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো জেএছ মটৰছত আৰু দাদা মূল্য নমস্কাৰ দাদা আগতেও ভিডিঅ' বনাইছো বহুতে কমেন্ট কৰি আছে যে জেএছ মটৰছৰ ভিডিঅ' লাগে গতিকে আজি কেনেকুৱা ধৰণৰ গাড়ী দেখাব আপুনি আৰু নতুন নতুন কিছু ষ্টক আহিছে ইয়াতে সেইখিনি গাড়ী আজি উপস্থাপন কৰিম আপোনাৰ ভিডিঅ'ৰ জৰিয়তে আৰু যিখিনি মানুহে বা আপোনাৰ যিখিনি দৰ্শকে বা ভিউৱাৰ্ছে কোনোবাই যদি মনত কিবা প্ল্যান কৰি আছে গাড়ী ল'ম বুলি পেলাই ঠিক আছে মোৰ ফালৰ পৰা মষ্ট ওয়েলকাম এবাৰ আহক জেএছ মটৰছত যি পাৰো এখন ভাল গাড়ী যদি ইয়াতে পাই যায় তো ল'লে আমিও সুখী হ'ম লগতে তেওঁ মানে এটা স্যাটিসফাই হ'ব আমাৰ ইয়াৰ পৰা গাড়ী ল'লে আচ্ছা দাদা কথা এটা সুধো কাৰ্বি আংলঙৰ মানুহে বহুত কমেন্ট কৰে যে দাদা আমি মানে গাড়ী ল'ব বিচাৰো আমাৰ কাৰণে ফাইনেন্স হ'ব প্ৰফাইলৰ ওপৰত ডিপেণ্ড কৰিব প্ৰফাইলটো যদি ভাল হয় তেতিয়ালে হৈ যাব হয় আৰু আমাৰ মেঘালয় টুৰা এইবিলাকো হৈ যাব হয় আপুনিও যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনৰ এখন গাড়ী ল'ম বুলি তেতিয়াহ'লে দাদাৰ ওচৰত আপোনালোকে আহিব পাৰে দাদাৰ ফোন নম্বৰটো দিয়া থাকিব নেকি কথা দাদা বেয়া নাপাওঁ যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক আমাৰ এড্ৰেছটো আমাৰ এইখিনি কয় ভাগৱতী পাৰা নিয়াৰ জিঅ' পেট্ৰল পাম্প বিজয়নগৰৰ একদম ওচৰতে বাছ ষ্টপেজ এইটো তো যদি আপুনি গোৱালপাৰা ফালৰ পৰা আহে বিজয়নগৰ পাব নালাগে আৰু যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে তেতিয়াহ'লে বিজয়নগৰ পাৰ হৈ পেলাই 1 কিলোমিটাৰ মান আহিব লাগিব হয় দাদা এড্ৰেছটো কৈ দিলে আৰু যদি অসুবিধা হয় যেটো হোৱাটছএপ নাম্বাৰ আছে আমাৰ তাত লোকেশন খুজিব আমি দি দিম আদাৰৱাইজ আপুনি গুগল মেপত গৈ পেলাই জেএছ মটৰছ টাইপ কৰিলে আমাৰ এইটো শ্বৰুম ওলাই যাব এই বলক এতিয়া আৰম্ভ কৰো নিশ্চয় বলক প্ৰথমতে কি দেখাব আজি প্ৰথমতে আহক এফালে সুইফট এখন দেখাও প্ৰথমতে আমি চাম এখন আছে সুইফট কেতিয়া সুইফট এখন 2018 ৰ সুইফট হয় এখন আপোনাৰ গাড়ী ফাৰ্ষ্ট অনাৰ খুব শ্বৰুম কণ্ডিশনত আছে গাড়ীখন খুব ভালে আছে এখন 4,80,000 আহিব 4,80,000 টকা আসক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী দাদা ফাইনেন্সটো হৈ যাব হয় ফাইনেন্স হৈ যাব ডাউন পেমেন্টটো আৰু সিভিল প্ৰফাইল ভাল থাকিল হৈ নালাগে এখন i20 2020 স্পৰ্টছ অপচনেল গাড়ী হয় আপুনি গাড়ী গেটআপ চাব বা ডুৱেল টিউন কমপ্লিট ফুল মানে গেটআপত থকা গাড়ী আফটাৰ মাৰ্কেট এলয় আহে স্পৰ্টছ অপচনেলত তথাপি আফটাৰ মাৰ্কেট লগোৱা আছে তো গাড়ী তো কি কম আৰু গাড়ী লুকসটো কমপ্লিট এটা নেক্সট লেভেল লুকস আহি আছে গাড়ীখনত এখন গাড়ী ইন্টেৰিয়ৰ দেখাই দিও কমপ্লিট ফুল টাচ স্ক্ৰিন পাই যাব তো এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে 51,000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী ডুৱেল টোন স্পৰ্টছ অপচনেল এখন আহিব মাত্ৰ 5 লাখ টকাত আহিব গাড়ীৰ 5 লাখ টকা এসক মই গাড়ীখন ফাইনেন্সটো হৈ যাব দাদা ফাইনেন্স হয় তার নেক্সট এখন আছে Honda গ্ৰেনাইটেন 2016 15 লাষ্টৰ এখন আহিব 2,70,000 টকা 2,70,000 টকা আছে চাৰিটা এলো হুইল পাই যাব বহুত কিবা আৰু সুবিধা আছে নে কি কয় আহিলে মানে এইখিনি ভাল লাগিব আৰু মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া বিশেষ তেনেকৈ একো নাই দাদা আপোনাক কথা এটা সুধো আৰু যদি কিবা সৰু সুৰা কাম থাকে মই গাড়ীখন আহক চাব যদি কিবা ইয়াত টেষ্ট ড্ৰাইভ কৰাৰ পিছত যদি কিবা মেকানিকেল হওক বা বেলেগ কাম থাকে কিছু থাকে মোক ক'লে হ'ল মই সেইখিনি আগতেও জানে যোনে গাড়ী লৈছে মোৰ পৰা কোনোদিনে নিৰাশ হোৱা নাই সেইখিনি মই ধুনীয়াকৈ একদম কোনো আৰ্গুমেণ্ট নোহোৱাকৈ কৰাই দিম এইখিনি আচ্ছা ঠিক আছে কিছুমানে মানে আৰ্গুমেণ্ট কৰিব লগা উইদাউট আৰ্গুমেণ্ট মই এইখিনি কাম কৰাই দিম আপোনাৰ BRV আছে 2000 আপোনাৰ 18 এখন আপোনাৰ আহিব 4,90,000 টকা আহিব 4,90,000 টকা 7 সিটাৰ নেকি হয় 7 সিটাৰ হয় মই গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী আসক মই গাড়ীখন এবাৰ দেখাই দিছো আৰু দাদা আগতেও কৈছে যে দাদাৰ তাত গাড়ী ল'লে আপোনালোকে বহুত কিবা সুবিধা পাই যাব মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা নেক্সট এখন আছে আপোনাৰ ক্ৰেটা 2000 এখন 17 ৰ এখন 6,25,000 টকা আহিব 6,60,000 টকা 25,000 6,25,000 টকা কেতিয়াৰ মডেল এখন 2017 ৰ পেট্ৰল ভেৰিয়েন্ট হয় এখন আপোনালোকে এক্সিডেন্ট গাড়ী বা মিটাৰ টেম্পাৰিং তেনেকুৱা কোনো নাই আমি গাড়ী লোৱাৰ আগত সদায় এবাৰ আমাৰ ভেৰিফাই কৰি লওক আমাৰ তাত ঠিক আছে গাড়ী লোৱাৰ আগত ধুনীয়াকৈ গাড়ী যিখিনি গাড়ী ৰাখিছো
এক্সপাৰ্ট আনক ঠিক আছে বহুতে টান পায় আমাৰ ইয়াতে গাড়ী ল'লে আপুনি ধুনীয়াকৈ টেষ্ট ড্ৰাইভ কৰিব পাৰিব যেতিয়া ছেটিছফাই হ'ব তাৰপিছতহে আপুনি বুকিং কৰিব হয় নেক্সট এখন আছে দাদা এখন কি আছিলে এখন আছে আপোনাৰ ৰিনল্ট' ট্ৰাইবা 2023 মডেল এইখন 23 মডেল 5,20,000 টকা আহিব এইখন 23ৰ গাড়ী 7 সিটাৰ 2023ৰ গাড়ী হয় 2023 ভেৰিয়েণ্ট হয় এইখনত আপোনাৰ এল হুইল পাই যাব পুছ বাটন ষ্টাৰ্ট ইনবিল্ট মিউজিক চিষ্টেম উইথ ডিসপ্লে টাচ স্ক্ৰীন ঠিক আছে তো এইখন গাড়ী যদি নাই লক আছে তো এইখন গাড়ী যদি ল'ব বিচাৰিছে তো এইখন আপোনাৰ 520 আহিব 7 সিটাৰ গাড়ী 5,20,000 টকা তেইছত হয় নেক্সট আছে দাদা এখন XUV 500 এখন আপোনাৰ আহিব 3,80,000 টকা আহিব 2000 হয় 13ৰ মডেল 3,80,000 টকা 2013ৰ গাড়ী আছে হোৱাইট কালাৰত আছে চাৰিটা এল হুইল পাই যাব মই ভিতৰটো লক আছে বাৰু এখন আপোনালোকে আহিলে খুলি দিব দাদা ডিজেল নে পেট্ৰল এখন ডিজেল গাড়ী হয় আচ্ছা ডিজেলত আছে নেক্সট আছে দাদা এখন আছিলে মাৰুতিৰ কি আছিলে এখন এক্সপ্ৰেছো হয় 2020ৰ মডেল হয় এখন এক্সপ্ৰেছো 2020ৰ এখন আহিব মাত্ৰ 3,60,000 টকাত আহিব 3,60,000 টকা মই VXI প্লাছ ভিতৰটো খোলা আছে মই এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া দাদা ডাউন পেমেণ্ট কিমান দিব লাগিব এখন ডাউন পেমেণ্ট আপুনি 80,000 বা 1 লাখ টকা দিলে হ'ব 80,000 টকা দিলে মানে ওলাই যাব হয় দাদা নেক্সট টাইম আমি এখন আছে ৱেগনাৰ হোৱাইট কালাৰত আছে বহুতে বিচাৰে এটা হয় কেতিয়াৰ মডেল এখন ৱেগনাৰ 2020ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আহক গাড়ীখন চলাই চাওক বিৰাট ধুনীয়া গাড়ী ফাৰ্ষ্ট ওনাৰ এখন আহিব মাত্ৰ 4,60,000 আহি যাব এখন গাড়ী 4,60,000 টকা কেতিয়াৰ মডেল ক'লে দাদা এখন 2020 2022ৰ গাড়ী আছক আৰু দাদা কৈছে দাদা গাড়ী ল'লে আপোনালোকে বহুত কিবা কিবি সুবিধা পাব দাদা কৈছে গাড়ী ল'লে ল'ব নল'লে নাই এবাৰ আহি টেষ্ট ড্ৰাইভ কৰক তাৰপিছত আপুনি যদি পচন্দ হয় তেতিয়া ল'লে নেক্সট এখন আছে টাটাৰ নেক্সন 2000 আপোনাৰ 19ৰ XZ প্লাছ এখনৰ পুছ বাটন আপোনাৰ কোম্পানী ফিটেড ইনবিল্ট গোটেইখিনি ফিচাৰ্ছে পাব এখন টপ মডেল গাড়ী যিখিনি থাকে আৰু এখন গাড়ী আহি যাব মাত্ৰ 4,90,000 দি দিম এখন 4,90,000 টকা এয়া চাওক দাদা এক্সচেঞ্জ হ'ব না আপোনাৰ এক্সচেঞ্জো হৈ যাব আৰু ৰিফাইনেন্স ফেচিলিটিও আমাৰ তাত এভেইলেবল হ'ব আচ্ছা হয় নেক্সট এখন আছে টাটাৰ 2020ৰ মডেল মাত্ৰ 3,50,000 টকা আহিব নিউ লুকছৰ হয় নিউ চেভ আছে তো গতিকে এখন যদি ল'ব বিচাৰে মাত্ৰ 1 লাখ মান টকা ডিপি দিলে ওলাই যাব এখন 1 লাখ টকা ডাউন পেমেণ্ট দিয়ক আৰু ঘৰত গাড়ী লৈ যাওক নেক্সট আছে দাদা এখন i10 2012 মডেল আছে 1 লাখ আপোনাৰ 1,50,000 দিলে হ'ব 1,50,000 টকা নেক্সট এখন আছে এল্টো 2018 মডেল আছে এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ এখন আহি যাব আপোনাৰ 2,60,000 টকা আহিব 2,60,000 টকা আচ্ছা নেক্সট আছে দাদা এখন আছে টাটাৰ হোৱাইট কালাৰত আছে এখন 2018ৰ মডেল হোৱাইট কালাৰত আছে গাড়ী আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যন আছে আৰু উইথ ৰিজনেবল প্ৰাইচ দি আছো মাত্ৰ 3.5 লাখ টকাত এখন গাড়ী পাব 3,50,000 টকা এখন গাড়ী দাদা এইটো ফিক্স প্ৰাইচ হ'ব নে আহিলে আৰু দাদা মই যিমান ভিডিঅ'ত দাম কম অলমোষ্ট ফিক্স প্ৰাইচ বুলি ক'ব লাগিব কাৰণ এটা ৰিজনেবল প্ৰাইচ কম ভিডিঅ'ত সদায় কাৰণ ভিডিঅ' এটাত বহুত দূৰ অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা ভিডিঅ' চাই থাকে ঠিক আছে যদি লোৱা মানুহ হয় যদি কাৰেণ্ট মাৰ্কেট ৰেট জানা মানুহ হয় তেতিয়াহ'লে এটা বিশ্বাস আছে কি আমাৰ তাত ইয়াত বেলেগ ডিলাৰতকৈ অলপ হ'লেও এটা ৰিজনেবল প্ৰাইচত উইথ কোৱালিটি গাড়ী পাব আচ্ছা নেক্সট আছে দাদা এখন i10 নেকি হয় 2016ৰ মডেল গাড়ী আপোনাৰ এল হুইল আছে 4টা পাই যাব আফটাৰ মাৰ্কেট এইখনৰ 16ৰ মডেল মাত্ৰ আপুনি দাম দিলে হ'ল মোক 2,20,000 টকা 2,20,000 টকা এয়া চাওক গাড়ীখন ফাইনেন্স হ'ব না এখন হৈ যাব হয় ফাইনেন্স হৈ যাব মিনিমাম কিবা এটা ডাউন পেমেণ্ট লৈ আপোনালোকে দাদাৰ ওচৰত আহি যাওক নেক্সট আছে এখন ৱেগনাৰ 2000 আপোনাৰ 16ৰ মডেল এখন গাড়ী এটা ভাল ৰাজতে 2,70,000 টকা দি আছো এখন 2,70,000 টকা কেতিয়াৰ গাড়ী দাদা এখন 2016ৰ গাড়ী 2,70,000 টকা আপোনালোকে দাদাৰ ওচৰত আহক দাদা আৰু কিবা এটা চাই দিব আৰু যিমান পাৰো নেক্সট আছে দাদা এখন Honda Accent এখন আছে 2000 আপোনাৰ 17ৰ সেডান যদি কোনোবাই সেডান গাড়ী এখন বা আমাৰ ভাড়াত মাৰা বা আজিকালি সেলফ ড্ৰাইভৰ কাৰণে বহুতো গাড়ী লাগে ঠিক আছে আৰু সেডান গাড়ী বিচাৰে বহুতে কাৰণ কমফৰ্টটো সকলোতকৈ ভাল তো হুণ্ডাইৰ ভৰসা মানে Accent এখন দি আছো মাত্ৰ একদম ধুনীয়া প্ৰাইচ 3.5 লাখ টকা দিম এখন 3,50,000 টকা চাওক আপোনালোকে আচৰিত নহ'ব যি কৈছে দাদা একদম সঁচা কথা কৈছে গাড়ীখন খোলা আছে লক আছে বাৰু একো নাই মই আপোনালোকে আহিলে খুলি দিব টায়াৰ চাওক একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব 2021ৰ চেন্ট্ৰো মাত্ৰ 3.5 লাখ টকাত আহিব এখন 3,50,000 টকা এয়া চাওক ৰেড কালাৰত আছে গাড়ীখন ফাইনেন্সটো হৈ যাব দাদা হৈ যাব যি গাড়ী ৰাখিছো গোটেই গাড়ী ফাইনেন্স হ'ব আচ্ছা নেক্সট এখন আছে তাৰ আগত ড্ৰাইভাৰ আৰ্টিকা এখন দেখাই দিওঁ আৰ্টিকা বহুতে কৈ থাকে বিচাৰি থাকে যদি 7 সিটাৰ আৰ্টিকা লাগে তো এইখন ল'ব পাৰে মাত্ৰ 4,25,000 টকাত আহিব এখন পেট্ৰল ভেৰিয়েণ্টত 4,25,000 টকা এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে লক আছে বাৰু একো নাই আপোনালোকে আহক দাদাৰ ওচৰত ফিজিকেলি
দাদা একদম কি বুলি ক'ম আৰু বহুত হেভি ডিছকাউণ্ট কৰি দিব। নেক্সট চাম দাদা এখন আছে এল্টো K10 2017-ৰ এখন আহিব আপোনাৰ 2,70,000 আহিব। 70,000 বা 80,000 টকা ডাউন পেমেণ্ট দিলে এখন গাড়ী ওলাই যাব। 70,000 পৰা 80,000 টকা ডাউন পেমেণ্ট দি গাড়ীখনত খুব ধুনীয়া ক্ৰম ফিনিছ লগোৱা আছে, গোটেই আফটাৰ মাৰ্কেট এইবিলাক। ঠিক আছে, তো গাড়ীখন সেইকাৰণে লুকছটো খুব ধুনীয়া এটা লুকছ আহিছে গাড়ীখনত, আৰু কালাৰ ভাল পাব গাড়ীখনত। স্ক্ৰেচলেছ গাড়ী, নন এক্সিডেণ্টেল গাড়ী। এখন 2,70,000 টকাত এখন সৰু ফেমিলিৰ কাৰণে বঢ়িয়া গাড়ী আৰু। আৰু এল্টো যোনে এবাৰ ইউজ কৰে আৰু ক'বই নালাগে। হয়, দাদা নেক্সট এখন আছে ডিজাৰ। এখন 2022-ৰ ডিজাৰ। আপোনাৰ ইণ্টেৰিয়ৰ চালে গমেই পাব, নিউ লুকছৰ হয়। যিবিলাক ইনফৰটেইনমেণ্ট চিষ্টেম আহে গোটেইখিনি নিউ লুকছৰ হয়। তো এইখন গাড়ী আপোনাৰ পাই যাব মাত্ৰ 5,60,000 টকাত এখন গাড়ী পাব। 5,60,000, 5,60,000। ৰানিং কিমান লৈছে এখন? ৰানিং আপোনাৰ বিল' 50, 48,000 মান হৈছে এইখন। 48,000 কিলোমিটাৰ চলিছে, 5,50,000 টকা দাদাই দাম কৈছে। আপোনালোকে 5,60,000 দাদা। আচ্ছা, 5,60,000 টকা দাম কৈছে। আপোনালোকে আহক, টায়াৰ চাওক, একদম টায়াৰ টিপটপ নতুন কণ্ডিশ্যনত আছে নে কি কয়? হয়। নেক্সট এখন আছে আপোনাৰ ৰেডিগো নেকি? ৰেডিগো এখন আহিব মাত্ৰ একদম বাজেট কমত, ভিতৰত যদি গাড়ী লাগে 2 লাখ টকাত এখন গাড়ী আহিব। 2018 মডেল। আচ্ছা, 2018 গাড়ী। 70,000 টকা ডিপি দিলেও ওলাব এখন। 70,000 ডাউন পেমেণ্ট দিলে বাকীখিনি দাদাই ফাইনেন্স কৰি